নমস্কাৰ আজি আমি ডিসকাস কৰিম এতে এইচএস সেকেন্ড ইয়াৰৰ লজিক এন্ড ফিলসফি সো এইচএস সেকেন্ড ইয়াৰত লজিক এন্ড ফিলসফি ডিসকাস কৰিম ধুনিয়াকে এ টু জেড ওয়ান বাই ওয়ান আমি প্ৰথমতে বুজিম যে গোটে কনসেপ্ট বুজিম কনসেপ্ট বুজাৰ পিছত আমি প্ৰশ্ন উত্তৰ ডিসকাস কৰিম একেলগে কনসেপ্ট বুজি যাম প্ৰশ্ন উত্তৰ ডিসকাস কৰি যাম কনসেপ্ট বুজি যাম প্ৰশ্ন উত্তৰ ডিসকাস কৰি যাম ধুনিয়া হ'ব এতিয়া ভয় কৰিব লগা কোনো দৰকাৰ নাই সো এতিয়া চাওক প্ৰথম কোৱেশ্চন তৰ্ক বিজ্ঞান কি এটো এইচএস সেকেন্ড ইয়াৰৰ কাৰণে হলেও এটো কোৱেশ্চন আইব এটো কোৱেশ্চন আহাৰ চান্সেস বহুত বেছি সো তর্ক বিজ্ঞান কি আমি ডিসকাস করিম তর্ক বিজ্ঞান হল ভাষাৰে প্ৰকাশিত চিন্তাৰ বিজ্ঞান অৰ্থাৎ বিজ্ঞানসন্মত চিন্তা বা অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰাকে তর্ক বিজ্ঞান বুলি কোৱা হয় মানে আমাৰ ভিতৰত যিমান চিন্তা আছে তাক আমি যেতিয়া ভাষাৰ জৰিয়তে এক্সপ্ৰেছ কৰি দিম হেতুৱে তর্ক বিজ্ঞান সো লজিক ইজ এ সায়েন্স অফ থট এক্সপ্রেস এজ ল্যাঙ্গুয়েজ এটো হল ইংলিশ মিডিয়ামৰ ডেফিনেশন কিন্তু একো নাই আমি এতে অসমীয়া মিডিয়ামৰ স্টার্ট কৰিছো তো আমি এছএমএছ মিডিয়ামত ধুনিয়াকে যাম অর্থাৎ আমার মনত যিমান চিন্তা আছে সাপোজ মই কিবা চিন্তা কৰি আছো যে হিমালয় পর্বত পৃথিবীর ভিতৰত সর্বোচ্চ পর্বত এটা হয় না নয় মোর চিন্তাটো বিজ্ঞানসন্মত হয় না নহয় হসা হয় না মিছা হয় হসা হয় অর্থাৎ বিজ্ঞানসন্মত হয় গতিকে এটো তর্ক বিজ্ঞানের এটা উদাহৰণত পৰে যেনেকৈ আমাৰ উদাহৰণ সকলো মানুহ হয় মৰণশীল ৰাম হয় মানুহ এতেকে ৰাম হয় মৰণশীল এটো বিজ্ঞানসন্মত হয় যদি গোটেই মানুহে মৰে আৰু ৰামো যদি মানুহ হয় তেনেহলে ৰামো মৰিব সো এটো তর্ক বিজ্ঞানের উদাহরণ অর্থাৎ তর্ক বিজ্ঞানের আমার মনত যিমান চিন্তা আছে তাক ভাষাৰ জৰিয়তে প্ৰকাশ কৰা হয়তো কথিত ভাষাৰে প্ৰকাশ কৰো নহলে লিখিত ভাষাৰে প্ৰকাশ কৰো মই কলে কথিত ভাষাৰে প্ৰকাশ কৰা হ'ব আৰু যদি মই ইয়াতে লিখো লিখিত ভাষাৰে প্ৰকাশ কৰা হ'ব অৰ্থাৎ আমাৰ ভিতৰত থকা বিজ্ঞানসন্মত চিন্তা বা অনুমানক ভাষাৰ জৰিয়তে প্ৰকাশ কৰা কি বুলি কোৱা তর্ক বিজ্ঞান বুলি কোৱা উদাহৰণটো সকলো মানুহে মৰণশীল ৰাম হয় মানুহ এতেকে ৰাম হয় মৰণশীল ইয়াৰ অৰ্থটো হ'ল যদি গোটেই মানুহ মৰে ৰামো যদি মানুহ হয় তেনেহলে ৰামো মৰিব আই হোপ এইখিনি বস্তু ক্লিয়াৰ হৈছে অর্থাৎ এতে কি আছে তর্ক বিজ্ঞান হবলৈ হলে আমাৰ কি হ'ব লাগিব চিন্তাটো বিজ্ঞানসন্মত হ'ব লাগিব এনে যি পায় তাকে চিন্তা কৰিলে নহয় অৰ্থাৎ তর্ক বিজ্ঞান হল ভাষাৰে প্ৰকাশিত চিন্তাৰ বিজ্ঞান ভাষাৰ দ্বাৰা প্ৰকাশ কৰা আমাৰ চিন্তাৰ মাইণ্ডৰ বিজ্ঞান হৈছে এইখিনি আপোনালোকৰ ক্লিয়াৰ হল কি জানি আমি ভাষাৰ জৰিয়তে যেতিয়া আমাৰ চিন্তাক প্ৰকাশ কৰো হেতুৱে তর্ক বিজ্ঞান উদাহৰণস্বৰূপে সকলো মানুহে মৰণশীল ৰাম হয় মানুহ এতেকে ৰাম হয় মৰণশীল এটো শুদ্ধ চিন্তা বিজ্ঞানসন্মত চিন্তা গতিকে এটো তর্ক বিজ্ঞানৰ উদাহৰণ যদি মই কম সোণৰ পাহাৰ আছে বুলি বা সোণৰ পাহাৰ মাত্ৰ লিখি দিম সোণৰ পাহাৰ এটো হ'ব নেকি বিজ্ঞানসন্মত এটো বিজ্ঞানসন্মত হ'ব অৱশ্যে এটো বিজ্ঞানসন্মত নহয় গতিকে এটো বস্তুটো কি নহয় তর্ক বিজ্ঞান নহয় এনেকৈ এক্সাম্পল লৈ লম সকলো মানুহে মৰণশীল ৰাম হয় মানুহ এতেকে ৰাম হয় মৰণশীল যদি এনেকৈ এক্সাম্পল চাই যদি মই কম সকলো ছাগলী হয় এনে যাৰ দাড়ি আছে ৰবীন্দ্ৰনাথ ঠাকুৰ হয় এনে যাৰ দাড়ি আছে এতেকে ৰবীন্দ্ৰনাথ ঠাকুৰ হয় ছাগলী হ'ব জানো এটা তর্ক বিজ্ঞান সকলো ছাগলীৰে দাড়ি আছে বুলি ৰবীন্দ্ৰনাথ ঠাকুৰৰো দাড়ি আছে বেচাৰা ৰবীন্দ্ৰনাথ ঠাকুৰ নিচিনা মহান মানুহক দাড়ি থকা ছাগলীৰ লগত তুলনা কৰি কিনে যদি তেখেতক ছাগলী ক'বলৈ যাওঁ অৱশ্যে ভুল হ'ব এইটো তর্ক বিজ্ঞান নহ'ব কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰ কি মহান কবি হয় কবি মাত্ৰ নহয় অন্য বহুতো কিবা কিবি হয় মুঠতে মহান হয় গতিকে সেইবিলাক বস্তু নহয় কেনেকুৱা বস্তু হ'ব আমাৰ বস্তুটো বিজ্ঞানসন্মত হ'ব লাগিব আই হোপ এইখিনি ক্লিয়াৰ হৈছে এতিয়া আমি পাঁচটা এনেকুৱা প্ৰশ্নত আহো যিটো প্ৰশ্নৰ পৰা পাঁচটা বা ছয়টা প্ৰশ্ন মই ল'ম তেনেকুৱা তিনিটা প্ৰশ্নটো চিয়ৰ এইচএস ফাইনেল কমন আহিব এইচএস ফাইনেল এক্সামৰ কথা কৈছো মই কমন আহিব পাঁচটা কোৱেশ্চন আমি ল'ম এতিয়া তৰ্ক বিজ্ঞান ডিসকাস কৰাৰ পিছত আমি অনুমান ডিসকাস কৰিম অনুমান ডিসকাস কৰাৰ পিছত অনুমানৰ প্ৰকাৰ আৰু অনুমানৰ এটা প্ৰকাৰৰ আগমন বা আগমন অনুমান আৰু আগমন অনুমান বা আগমন আৰু ইয়াৰ প্ৰকাৰ এটো হ'ল আমাৰ ফাৰ্স্ট লেসন আমি তেনেকে সিৰিয়ালি গুচি যাম প্ৰত্যেক ধুনিয়াকে সো আই হোপ এইখিনি ক্লিয়াৰ হলে আমি পাঁচটা কোৱেশ্চনটো ডিসকাস কৰিম যে কি কি কোৱেশ্চন ইম্পৰ্টেন্ট আৰু মনত ৰাখিব লাগিব যাৰ পৰা 3 মাৰ্কটো কমন আহিব দিয়ক এতিয়া আমি কোৱেশ্চন এনসাৰ বিলাক লিখিম পাঁচটা শর্ট কোৱেশ্চন ঠিকে আছে এতিয়া আমি এই পাঁচটা কোৱেশ্চনটো আমি আলোচনা কৰিম তৰ্ক বিজ্ঞানৰ পিতৃ কোন তৰ্ক বিজ্ঞানৰ পিতৃ এৰিষ্টটল এৰিষ্টটল এজন মহান দাৰ্শনিক হয় তেখেতে কেৱল তর্ক বিজ্ঞানৰ মাত্ৰ পিতৃ নহয় তেখেতে জীৱ বিজ্ঞান প্ৰাণী বিজ্ঞান হয় না উদ্ভিদ বিজ্ঞান তাৰপিছত আৰু বহুতো আছে ৰাজনীতি বিজ্ঞান মানে পলিটিক্যাল সায়েন্সৰ হয় পলিটিক্যাল সায়েন্সৰ পিতৃ এৰিষ্টটল হয় লজিকৰ পিতৃও আমাৰ এৰিষ্টটল হয় কিন্তু দৰ্শনৰ নহয় দৰ্শনৰ পিতৃ হ'ল থেলছ এইখিনি পইণ্টটো মনত ৰাখিব যদি উদে দৰ্শনৰ পিতৃ এটো আমি পিছত ডিসকাস কৰিম কাৰণ দৰ্শন চেপ্টাৰ আমাৰ আহিব বাকি আছে সো দৰ্শনৰ পিতৃ হ'ল থেলছ সো এইবিলাক কোৱেশ্চন এটো চাই লবা আপোনালোকে ধুনিয়াকে মই সাইড হৈ দিম তর্ক বিজ্ঞানের পিতৃ কোন তর্ক বিজ্ঞানের পিতৃ হল এরিস্টটল
তর্ক বিজ্ঞানের আদর্শ কি, মানে তর্ক বিজ্ঞানে কি কৰিব বিচাৰে, তাৰ আদৰ্শ কি, তাৰ আইডিয়াল কি, কেনে প্ৰকাৰৰ তাৰ কি আছে, নীতি আছে, কি কৰা উদ্দেশ্য তর্ক বিজ্ঞানের। গতিকে তর্ক বিজ্ঞানের উদ্দেশ্য সত্য বা সত্যতা, অর্থাৎ সত্যতার প্রতিষ্ঠা করা। তর্ক বিজ্ঞানের আদর্শটো কি হব, সত্য হব বা সত্যতা হব। তর্ক বিজ্ঞানে কারণ কি কৰিব বিচাৰে, সত্যতা প্ৰতিষ্ঠা কৰিব বিচাৰে। গতিকে তর্ক বিজ্ঞানের আদর্শ কি, তর্ক বিজ্ঞানের আদর্শ সত্য বা সত্যতা, ট্রুথ। নেক্সট কোয়েশ্চন, তর্ক বিজ্ঞানের আলোচ্য বিষয়বস্তু কি, তর্ক বিজ্ঞানত বেছিভাগ কি বস্তু আলোচনা করা হয়, মানে ইয়ার সাবজেক্ট ম্যাটার কি। তর্ক বিজ্ঞানত বেছিভাগ অনুমান বা যুক্তির বিষয়ে আলোচনা করা হয়, অর্থাৎ তর্ক বিজ্ঞানের আলোচ্য বিষয়বস্তু হল অনুমান। নেক্সট, তর্ক বিজ্ঞান কোনটো সত্যতার লগত জড়িত, অর্থাৎ সত্যতা দুই প্রকারের আছে, আকারগত সত্যতা আৰু বস্তুগত সত্যতা। এতিয়া তর্ক বিজ্ঞান কোনটো সত্যতার লগত জড়িত, তর্ক বিজ্ঞান আকারগত আৰু বস্তুগত উভয় বা দুই প্রকারের সত্যতার লগত জড়িত, অর্থাৎ দুটার লগত জড়িত, আকারগত সত্যতার লগত জড়িত আৰু বস্তুগত সত্যতার লগত জড়িত। তর্ক বিজ্ঞান আদর্শনিষ্ঠ বিজ্ঞান নে বিষয়নিষ্ঠ বিজ্ঞান, তর্ক বিজ্ঞান হবে আদর্শনিষ্ঠ বিজ্ঞান। আদর্শনিষ্ঠ বিজ্ঞান মানে কি, কারণ তর্ক বিজ্ঞানে সত্যতাক আদর্শ হিচাপে লৈ কিনে বস্তুবিলাক প্ৰতিষ্ঠা কৰে, গতিকে তর্ক বিজ্ঞান কি হয়, আদর্শনিষ্ঠ বিজ্ঞান হয়। কোনো এটা আদর্শক মাপকাঠি হিচাপে লয় আদর্শনিষ্ঠ বিজ্ঞানে। তো বিষয়নিষ্ঠ বিজ্ঞানে এটো নকৰে। বিষয়নিষ্ঠ বিজ্ঞানত বিষয়বোৰৰ বিষয়ে আলোচনা কৰা হয়, যেনে ফিজিক্স, কেমিষ্ট্ৰি, মেথ এইবিলাকৰ বিষয়নিষ্ঠ বিজ্ঞান। কিন্তু তর্ক বিজ্ঞান কি বিজ্ঞান, আদর্শনিষ্ঠ বিজ্ঞান। নীতি বিজ্ঞান কি বিজ্ঞান, আদর্শনিষ্ঠ বিজ্ঞান। এইবিলাক প্ৰশ্ন আহিব। সো এইবিলাক আছিল 5টা প্ৰশ্ন। এই 5টা প্ৰশ্নটো ধুনীয়াকে এইটো ভিডিওটো পজ কৰি কিনে লিখি ৰাখিব। ইয়াৰে পৰা 3 নম্বৰ এইচএস ফাইনেল এক্সামত এটো কমন আহিব। এতিয়া মই এটা 2 নম্বৰী প্ৰশ্ন দিম, যেটো খুবেই ইম্পৰ্টেন্ট। এই 5টা ইম্পৰ্টেন্ট আৰু এটা 2 নম্বৰী প্ৰশ্ন। 5 নম্বৰৰ 6 7 7 নম্বৰৰ পৰা আপোনালোকৰ টোটেল 3 বা 4, এটো 100% শিওর এইচএস ফাইনেল এক্সামৰ কথা কৈ আছো, মই বাৰে বাৰে কৈ আছো। গতিকে এইবিলাক প্ৰশ্নবিলাক লিখি ৰাখিব। এতিয়া আমাৰ নেক্সট কি আছে, আমাৰ তর্ক বিজ্ঞানের ইংৰাজী প্ৰতিশব্দ কি, দ্যাট মিন্স হোয়াট ইজ দ্য ইংলিশ টার্ম অফ লজিক। সেম ইংলিশত কলে তো সেমই হ'ব না, ইংৰাজী শব্দ উঠিছে আমাৰ। সো তর্ক বিজ্ঞানের ইংৰাজী প্ৰতিশব্দ লজিক, LOGIC, লজিক, হয় না। এটা নেক্সট কোয়েশ্চন চাম, তর্ক বিজ্ঞান শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে, এটো খুবই ইম্পর্টেন্ট প্রশ্ন। তর্ক বিজ্ঞান শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে, অর্থাৎ তর্ক বিজ্ঞানের ব্যুৎপত্তিগত, ইয়াতে অলপমান স্পেলিং মিস্টেক হৈছে, ব্যুৎপত্তিগত। তর্ক বিজ্ঞানের ব্যুৎপত্তিগত অর্থটো কি, এক এক প্রশ্ন হয় দিও, দুয়োটা প্রশ্ন একেই হয়, কিন্তু ব্যুৎপত্তিগত বুলি কলে বুজিয়ে নাপায় স্টুডেন্টে যে ব্যুৎপত্তিগত মানে কি। ব্যুৎপত্তিগতৰ অৰ্থটো হল উৎপত্তিগত, অর্থাৎ উৎপত্তিকৰ পৰা হৈছে শব্দটো, কিন্তু উৎপত্তি বুলি নকয়, ব্যুৎপত্তিগত বুলিয়ে কয়। মই জাস্ট বুজাবৰ কাৰণে লিখিছো, ব্যুৎপত্তিগত মানে উৎপত্তিগত, মানে এটিমোলজিক্যাল। ইংলিশত কলে হোয়াট ইজ দ্য এটিমোলজিক্যাল মিনিং অফ লজিক। তর্ক বিজ্ঞানের ব্যুৎপত্তিগত অর্থটো কি, অর্থাৎ উৎপত্তি কৰ পৰা হৈছে, তাক কয় ব্যুৎপত্তিগত। তর্ক বিজ্ঞান শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। গ্ৰীক ভাষাৰ কোনটো শব্দৰ পৰা, গ্ৰীক ভাষাৰ লগোস, LOGOS, লগোস শব্দটোৰ পৰা আহিছে। আৰু লগোস শব্দটোৰ অৰ্থ হল চিন্তা, আৰু লগোস শব্দটোৰ অৰ্থটো কি, চিন্তা। সো এইবিলাক আছিল আমাৰ দৰকাৰী কিছুমান প্ৰশ্ন, যেটো শর্ট কোয়েশনৰ মাধ্যমত দেখা পোৱা যায়, 1 মার্ক বা 2 লাইনাৰৰ মাধ্যমত দেখা পোৱা যায়। ইয়াৰে পৰা আপোনাৰ 3 বুলিও ক'ব নোৱাৰি, 4 মার্ক ফিক্স আহিব। ইয়াতে টোটাল কিমান মার্ক হৈছে, ইয়াতে প্রশ্ন হয়েছে আমার টোটাল 7টা প্রশ্ন টোটাল। ইয়াতে এটো 2 নম্বরী প্রশ্ন, 8 মার্ক হয়েছে টোটাল। এটা 2 নম্বরী প্রশ্ন আছিল, টোটাল 7টা কোয়েশ্চন, সো 8 মার্ক টোটাল 8 নম্বরত আপোনালোকৰ 4 নম্বৰটো ফিক্স। এতিয়া আমি ডিসকাস কৰিম অনুমান কি। এতিয়া আমি চেপ্টাৰত আগবাঢ়িম, কাৰণ আমাৰ আছে আগমন আৰু ইয়াৰ প্ৰকাৰ, আৰু আগমনটো হল অনুমানৰে প্ৰকাৰ। গতিকে আগমন আৰু ইয়াৰ প্ৰকাৰ জানিবৰ আগতে আমি জানিম অনুমান কি, অনুমান কেই প্ৰকাৰৰ। সেইবিলাক জানি কিনে আমি ধুনীয়াকে আগমন আৰু ইয়াৰ প্ৰকাৰ লেসনত আগবাঢ়িম। কিন্তু এইবিলাকো এইচএস ফাইনেল এক্সামত 4 নম্বৰ কমন দিয়া আপোনালোকৰ প্ৰশ্ন হয়। এইবিলাক আপোনালোকে এটো স্ক্ৰিনশ্বট মাৰি কিনে থৈ দিয়ক, পিছত লিখি ল'ব, নহলে ভিডিওটো পজ কৰি কিনে ধুনীয়াকে এইবোৰ আপোনালোকে লিখি ল'ব। তাৰ পিছত ভিডিওটো কন্টিনিউ কৰি কিনে চাব, কাৰণ খুবেই ইন্টারেস্টিং আৰু খুবেই ধুনীয়া হ'ব ক্লাসটো। এতিয়া আমি চাম অনুমান কি বস্তু। এতিয়া আমি চাম অনুমান কি, বহুত ধুনীয়া ওয়েট চাম, বুজি পাকে চাম। অনুমান কি উদাহৰণ দিয়া, অর্থাৎ তেনেকে প্ৰশ্নটো বনাই ল'ব পাৰে। মই প্ৰশ্নটো লিখা নাই, ডাইৰেক্ট লিখিছো অনুমান। অর্থাৎ অনুমান মানে কি, যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে আমি
জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হওঁ তাকে অনুমান বুলি কোৱা হয়। অৰ্থাৎ অনুমান মানে হল আমি যিবিলাক সত্যটো জানো, আমাৰ জ্ঞাত সত্য যিমান অৰ্থাৎ আমাৰ জানা সত্য আছে, সেই জানা সত্যৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা নাজানা সত্যত উপনীত হওঁ তাকে অনুমান বুলি কোৱা হয়। অৰ্থাৎ আমাৰ লগত কিছুমান সত্য জানা আছে কিন্তু এটা সত্য জানা নাই, আমি জানা কিছুমান সত্যৰ ওপৰত নিৰ্ভৰ কৰি এটা নতুন নজনা সত্যত উপনীত হওঁ, তেনেকুৱা প্ৰক্ৰিয়াক অনুমান বুলি কোৱা হয়। সাপোজ ফৰ এক্সাম্পল, অৰ্থাৎ আমি জানা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি নাজানা বস্তু আমি যি জানিব পাৰো সেইটোৱে অনুমান। অৰ্থাৎ যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে, এইটো আমাৰ মানসিক প্ৰক্ৰিয়া, এইটো চবৰে আছে অনুমানটো। অৰ্থাৎ যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে আমি জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হওঁ তাকে অনুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে এইটো হ'ল উদাহৰণ, এইটো চাব নালাগে, তুমি পিছত কৈ আছো। ৰাম হয় মৰণশীল, ইয়াক কোৱা প্ৰথম আশ্ৰয় বাক্য, এইটো ফাৰ্ষ্টত আছে, চ' এইকাৰণে প্ৰথম আশ্ৰয় বাক্য, অর্থাৎ এই দুটা আশ্রয় বাক্য। আর সেকেন্ড হরি হয় মৰণশীল, এইটো দ্বিতীয় আশ্রয় বাক্য, কাৰণ কি সেকেন্ড লাইনত আছে। এতেকে সিদ্ধান্ত মানে কনক্লুজন। কনক্লুজন আমি কি বুলি ক'ব পাৰো, যদি ৰামো মৰে হৰিও মৰে, অৰ্থাৎ এই দুজনটো মানুহ হয়, গতিকে সকলো মানুহ হয় মৰণশীল। আমি ৰাম আৰু হৰিৰ ওপৰত নিৰ্ভৰ কৰি সকলো মানুহ হয় মৰণশীল বুলি অনুমান কৰিব পাৰিছো। মনত ৰাখিব, এইটো আমাৰ শুদ্ধ অনুমানে মাত্ৰ, শুদ্ধ হয় কথাটো, সকলো মানুহে মৰণশীল কথাটো শুদ্ধ হয়, কিন্তু এইটো আমাৰ কেৱল অনুমান। কাৰণ কি হয়তো নিশ্চিত নহয় নেকি যে সকলো মানুহে মৰণশীল হয়? নিশ্চিত হয়, কাৰণ আমাৰ এইটো শুদ্ধ অনুমান না। আমি জানিব নোৱাৰো নেকি তেনেহলে যে সকলো মানুহে মৰণশীল? কেনেকে জানিম, কেনেকে জানিম এইটো সকলো মানুহে মৰণশীল? আমি কেতিয়াও সকলো মানুহে মৰণশীলটো আমি জানিব নোৱাৰো। আমি এই কাৰণে সকলো মানুহে মৰণশীলটো জানিব নোৱাৰো। সকলো মানুহ মানে গোটেই মানুহ মৰণশীল আমি ক'ত চাব পাৰিম? আমি পৃথিৱীৰ গোটেই মানুহক চাব পাৰিম নেকি? তই মৰা না নমৰা, তই মৰা না নমৰা? আমেৰিকাত গৈ কিনে চাব পাৰিম আমি? ছুইজাৰলেণ্ড, ব্ৰিটেইন এইবিলাকত গৈ কিনে আমি চাব পাৰিম? হয়তো গেলোৱে বোলে, কিন্তু এনেকুৱা বহুতো কাণ্ট্ৰি আছে, উত্তৰ কোৰিয়াত গৈ কিনে আমি চাব পাৰিম যে গোটেই মানুহ মৰে না নমৰে? এইটো আমি অনুমানৰ দ্বাৰা জানো, কাৰণ কি আমি যিমান মানুহক দেখা পাই আছো এইবিলাক মানুহ মৰে বুলি আমি জানো। আমি চাবতো নোৱাৰো, আমি চাব নোৱাৰো, প্ৰত্যক্ষ কৰিব নোৱাৰো, মানে আমি অনুমানেই কৰি আছো। কিন্তু এইটো আমাৰ শুদ্ধ অনুমান, কাৰণ সঁচাকৈয়ে গোটেই মানুহ মৰে। অৰ্থাৎ আমি জন্ম হোৱাৰ আগতেও বহুত মানুহ মৰিছে, সিহঁতক আমি চাই কিনে ক'ব পাৰো নেকি সকলো মানুহে মৰণশীল? সিহঁতক চাব পাৰো নেকি? আমাৰ জন্মই হোৱা নাছিল তেতিয়া, আমি জন্ম হোৱাৰ আগতেও বহুত মানুহ মৰিছে। আৰু আমি মৃত্যু হোৱাৰ পিছতো, আমাৰ মৃত্যু হোৱাৰ পিছতো, আমি মৰি যোৱাৰ পিছতো আৰু বহুত মানুহ মৰিব, সিহঁতক আমি চাব পাৰিম নেকি? প্ৰত্যক্ষ কৰিব নোৱাৰো সকলো মানুহে মৰণশীল বুলি। সকলো মানুহে মৰণশীল বুলি আমি কেৱল শুদ্ধ অনুমানে কৰিব পাৰো। অৰ্থাৎ আমি কি ক'ম? ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, শ্যাম হয় মৰণশীল, অমুক হয় মৰণশীল, তমুক হয় মৰণশীল, সি হয় মৰণশীল, তাই হয় মৰণশীল, এনেকে গোটেই কৈ গৈ অনুমান কৰি কৰি আমি যিমান সত্য জানি আছো, এইবিলাক জানাৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা নাজানা সত্যত কি উপনীত হলো? সকলো মানুহ হয় মৰণশীল। এইটো আমাৰ কেৱল শুদ্ধ অনুমানেই হয়। সকলো মানুহ হয় মৰণশীল, এইটো কিন্তু কথাটো অনুমান হলেও কি সঁচা হয়। জানা সত্যৰ ওপৰত নিৰ্ভৰ কৰি নজনা নতুন সত্যত উপনীত হোৱাকে অনুমান বুলি কোৱা হয়। অৰ্থাৎ যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে আমি জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হওঁ তাকে অনুমান বুলি কোৱা হয়। এতিয়া মেইন প্ৰশ্নটো হয় অনুমান কেই প্ৰকাৰৰ? এতিয়া কথাটো আহিব অনুমান দুই প্ৰকাৰৰ, আগমন অনুমান আৰু নিগমন অনুমান। এইটো বস্তুটো মই বোৰ্ডত লিখি দিম। অৰ্থাৎ অনুমান দুই প্ৰকাৰৰ আছে, নিগমন অনুমান আৰু আগমন অনুমান। এতিয়া আমি ডিসকাস কৰিম নিগমন অনুমান কি আৰু ইয়াৰ উদাহৰণ, বহুত ধুনীয়াকে বুজি পোৱাকে, যিটো আমি বহুতে কিজানি এইচএস ফাৰ্ষ্ট ইয়াৰত বুজি পোৱা নাছিলো। এতিয়া আমি এইটো এইচএস ফাৰ্ষ্ট ইয়াৰৰ বস্তু, কিন্তু সেকেন্ড ইয়াৰত ইম্পৰ্টেন্স দিয়াৰ যিহেতু অলপমান আছে, আৰু এইবিলাক কুৱেশ্যন মই যিহেতু কৈ আছো ফাইনেল এক্সামত আহিব, মই কৈছো 4 মাৰ্ক আপোনালোকে কমন পাব। এতিয়ালৈকে যিখিনি পঢ়িছে গতিকে আপোনালোকে নিশ্চিত মনে চাই থাকক, সিলেবাছত নাথাকিলে এইখিনি বস্তু আমি জানিব লাগে, নহলে আমি বুজিয়ে নাপাওঁ। সেইকাৰণে মই লৈ আহিছো। এতিয়া আমি যাম আগমন আৰু ইয়াৰ প্ৰকাৰত। এতিয়া আমি বুজিম নিগমন অনুমান কি, তাৰপিছত আগমন অনুমান কি। অৰ্থাৎ আগমন অনুমান মানে হল আগমন, আৰু আগমন আৰু ইয়াৰ প্ৰকাৰটো হল আমাৰ প্ৰথম লেসন, তাতে যাম। কিন্তু ইয়াৰে পৰা আপোনালোকে 4 মাৰ্কটো চিয়ৰ পাব। এতিয়া এটা ক্লাছতে 15 মিনিটো হোৱা নাই কিজানি, 15 মিনিটতে আপোনালোকক যদি মই 4 নম্বৰ দিছো আৰু মই কিমান নম্বৰ দিব পাৰিম, নিজে অলপমান ভাবি চিন্তি এইটো বস্তুটো ক্লাছটো চাই থাকিব। একো আপোনালোকে পেনিক হ'ব নালাগে বা টেনচন ল'ব নালাগে। এতিয়া আমি চাম এইটো যি আছিল ৰাম হয় মৰণশীল, ইয়াক কোৱাই আমি প্ৰথম আশ্ৰয় বাক্য বুলি কওঁ। অৰ্থাৎ এইটো ফাৰ্ষ্টত আছে। এই যে আছে হৰি হয় মৰণশীল, ইয়াক আমি দ্বিতীয় আশ্ৰয় বাক্য বুলি কওঁ। অৰ্থাৎ এই দুটা মিলাই কিনে এই দুটাক আমি কি বুলি কওঁ? আশ্ৰয় বাক্য বুলি কওঁ।
এই দুটাক মিলাই কিনে আমি আশ্রয় বাক্য বুলি কম প্ৰথম দুটাক। আৰু যত এতেকে লাগা আছে, এতেকে ডট ডট ডট, এই যেটো এতেকে বা দ্যাটস ওয়াই বুলি কয় ইংলিছত, এতেকে যেটো লাগা আছে ইয়াতে, এতেকে লাগাৰ পিছৰ বাক্যটো কি বুলি কম আমি? সিদ্ধান্ত বুলি কম, অৰ্থাৎ আমাৰ কনক্লুজন, ফাইনাল, এটো হল সিদ্ধান্ত। সো এটো হল প্ৰথম আশ্রয় বাক্য, এটো হল দ্বিতীয় আশ্রয় বাক্য। এই দুটাক মিলাই কিনে কয় আশ্রয় বাক্য। আৰু এটো হল আমাৰ লাস্টৰটো হল আমাৰ এতেকে লাগাৰ পিছৰটো হল আমাৰ সিদ্ধান্ত। এইখিনি মনত ৰাখিব, এইটো কিওয়ার্ডস মনত ৰাখিব। আশ্রয় বাক্য মানে এনেকা উদাহৰণ, প্ৰথমটো বাক্যত তিনটা যত উদাহৰণ আছে বা দুটা যত উদাহৰণ আছে, প্ৰথমটো আশ্রয় বাক্য হ'ব দুটা হলে, সেকেন্ডটো সিদ্ধান্ত হ'ব। কিন্তু সরি, প্রথমটো আশ্রয় বাক্য হ'ব, সেকেন্ডটো সিদ্ধান্ত হ'ব। তার পিছত যদি ইয়াতে যদি আমি এনেকে কম, তিনিটা যদি বাক্য থাকে, তিনিটা বাক্য লাগা হলে কি হ'ব? প্রথম আশ্রয় বাক্য হ'ব, দ্বিতীয় আশ্রয় বাক্য হ'ব আৰু সিদ্ধান্ত হ'ব। সিদ্ধান্তটোৰ আগত এতেকে লাগা থাকিব। এইখিনি কনসেপ্ট আপোনালোকৰ ক্লিয়ার হোক। সো অনুমান দুই প্ৰকাৰৰ, নিগমন অনুমান আৰু আগমন অনুমান। এতিয়া আমি পঢ়িম নিগমন অনুমান কি আৰু তাৰ উদাহৰণ, আৰু তাৰ পিছত আমি পঢ়িম আগমন অনুমান কি আৰু তাৰ উদাহৰণ। গতিকে আমি অলপমান চাই লম। অৰ্থাৎ আমি জানা সত্যৰ ওপৰত নিৰ্ভৰ কৰি নাজানা সত্যত উপনীত হোৱাকে অনুমান বুলি কোৱা হয়। যেনে রাম হয় মৰণিল, হৰি হয় মৰণিল, এতেকে সকলো মানুহে মৰণিল। একবাৰ পঢ়িছাম, যি মানসিক প্ৰক্ৰিয়াৰ জৰিয়তে আমি জ্ঞাত সত্যৰ ওপৰত নিৰ্ভৰ কৰি অজ্ঞাত নতুন সত্যত উপনীত হওঁ তাকে অনুমান বুলি কোৱা হয়। উদাহৰণস্বৰূপে রাম হয় মৰণিল, হৰি হয় মৰণিল, এতেকে সকলো মানুহ হয় মৰণিল। অনুমান দুই প্ৰকাৰৰ, নিগমন অনুমান আৰু আগমন অনুমান। আগমন অনুমান মানে হল আগমন, আৰু আগমন আৰু ইয়াৰ প্ৰকাৰে হল আমাৰ প্ৰথম লেসন। এতিয়া আমি চাম নিগমন অনুমান কি। যি অনুমানত সিদ্ধান্তটো, সিদ্ধান্ত মানে এইটো মই কৈছিলো, এইটো সিদ্ধান্ত বা সিদ্ধান্ত বচন, এতেকে দিয়াটো সিদ্ধান্ত। অৰ্থাৎ যি অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ কি হয়? যি অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ কম ব্যাপক বা সমব্যাপক হয়। কম ব্যাপক মানে কম হয়, আৰু সমব্যাপক মানে সমান হয়, কিন্তু বেছি ব্যাপক হ'ব নোৱাৰে। অৰ্থাৎ যি অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ হয়তো কম হ'ব পাৰে, নহয়তো সমান হ'ব পাৰে। এই সিদ্ধান্তটো এই আশ্রয় বাক্যতকৈ, এই সিদ্ধান্তটো এই আশ্রয় বাক্যতকৈ কম হ'ব পাৰে, নহলে সমান হ'ব পাৰে, কিন্তু বেছি হ'ব নোৱাৰে। তাক কি বুলি কোৱা হয়? নিগমন অনুমান বুলি কোৱা হয়। অৰ্থাৎ ইয়াতে আমি চাম, সকলো মানুহ বেছি নে ৰাম বেছি? সকলো মানুহ বেছি না ৰাম বেছি? অৱশ্যে এইটো 100% যে সকলো মানুহ বেছি। ৰাম কেনেকে বেছি হ'ব পাৰে? সো সকলো মানুহ বেছি। অৰ্থাৎ আশ্ৰয় বাক্যতকৈ এই সিদ্ধান্তটো আশ্রয় বাক্যতকৈ কম ব্যাপক হৈ আছে। কম ব্যাপক মানে কম হৈ আছে। যত সিদ্ধান্তটো, এইটো হল সিদ্ধান্ত, এইটো সিদ্ধান্ত বুলি কেনেকে জানো? কাৰণ এতেকে আছে, লাষ্টৰটো সদায় সিদ্ধান্ত হয়। আশ্রয় বাক্য কোনটো হয় তেনেহলে? এই দুটাটোৱে আশ্রয় বাক্য। অৰ্থাৎ যি অনুমানত আশ্রয় বাক্য দুটাতকৈ কি হয়, বা আশ্রয় বাক্যতকৈ সিদ্ধান্তটো কম ব্যাপক হয়, বা মানে কম হয়, বা সমব্যাপক হয়, অৰ্থাৎ সমান হয়, তেনেকুৱা প্ৰকাৰৰ আগমন, তেনেকুৱা প্ৰকাৰৰ অনুমানক কি বুলি কোৱা হয়? তেনেকুৱা প্ৰকাৰৰ অনুমানক কোৱা হয় নিগমন অনুমান। যেনে ইয়াতে আমি একবাৰ পঢ়ি চাম, যি অনুমানত সিদ্ধান্তটো আশ্রয় বাক্যতকৈ কম ব্যাপক বা সমব্যাপক হয়, কিন্তু বেছি ব্যাপক হ'ব নোৱাৰে। অৰ্থাৎ বেছি হ'ব নোৱাৰে সিদ্ধান্তটো। বেছি আছে নেকি? সকলো মানুহতকৈ ৰাম বেছি হয় নেকি? নহয়, অৰ্থাৎ বেছি নাই। বেছি ব্যাপক হ'ব নোৱাৰে, তাক নিগমন অনুমান বুলি কোৱা হয়। অৰ্থাৎ নিগমন অনুমানত সামান্যৰ পৰা বিশেষলৈ উপনীত হ'ব পাৰি। অৰ্থাৎ আমি নিগমন অনুমান কি কৰো? সামান্য। সামান্য বচন মানে 100% হোৱা বচনটোক সামান্য বুলি কয়। আৰু বিশেষ বচন মানে 100%তকৈ কম, হয়তো 40%, 50%, 60%, 70% যিমান কিয় নহওক, কিন্তু 100%তকৈ কম। 99% কিয় নহওক, এইটো বিশেষে হ'ব যদি 100% নহয়। সো সকলো মানুহ মানে 100% মানুহ, এজনো মানুহ বাদ পৰি যোৱা নাই। এজনো মানুহ বাদ পৰি গ'লে 100%টো নহ'ব, এইটো বিশেষ হৈ যাব। কিন্তু যেনে কিছুমান মানুহ বুলি ক'লে আধা মানুহক বুজাব, কিছুমান মানুহ মানে হ'ল বিশেষ, কিন্তু সকলো মানুহ মানে হ'ল সামান্য। সকলো মানুহ মানে গোটেই মানুহ, সকলো মানুহে মৰণি মানে গোটেই মানুহে মৰে। আৰু কিবা আছে নেকি সামান্যৰ উদাহৰণ? আছে। কোনো মানুহ নহয় অমৰ, মানে পৃথিৱীত এনেকুৱা এটাও মানুহ নাই যি অমৰ হয়। অৰ্থাৎ গোটেই মানুহক সাঙুৰি লোৱা হৈছে। কোনো মানুহ নহয় অমৰ বুলি কৈ কিনে গোটেই মানুহকে অমৰ নহয় বুলি কৈছে। চ' কোনো, সকলো এইবিলাকেদি আৰম্ভ হোৱা বাক্যটো কি হ'ব? সদায় সামান্য হ'ব। আৰু মানুহৰ নাম ধৰি কিনে অহা বাক্যটো কি হ'ব? সদায় বিশেষ হ'ব। বা মানুহৰ নাম ধৰি কিনে অহা বাক্য, বা কিছুমান মানুহ হয় জ্ঞানী, বিশেষ বচন। ৰাম হয় মানুহ, বিশেষ বচন। ৰাম হয় মৰণিল, বিশেষ বচন। কিন্তু সকলো মানুহ হয় মৰণিল, বা সকলো মানুহ হয় জীৱ, সামান্য বচন। সকলো মানুহকে সাঙুৰি লোৱা হৈছে ইয়াতে। আৰু কোনো মানুহ নহয় অজীৱ, এইটো কি হয়? সামান্য বচন। কাৰণ কোনো মানুহ বুলি কৈ কিনে সকলো মানুহকে ইয়াতে সাঙুৰি লোৱা হৈছে, গতিকে বা সামৰি লোৱা হৈছে। গতিকে কি হ'ব? সকলো মানুহ হয় মৰণিল, ৰাম হয় মানুহ, এতেকে ৰাম হয় মৰণিল। অৰ্থাৎ যি অনুমানত, অনুমানৰ যিটো ভাগত
সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ এই আশ্ৰয় বাক্যতকৈ কি হয় কম ব্যাপক কম বা সমব্যাপক হয় বা সমান হয় এটো এই দুটাতকৈ কম বা সমান হয় তাক কি বুলি কোৱা কিন্তু বেছি ব্যাপক নহয় কিন্তু এই দুটাতকৈ বেছি হ'ব নোৱাৰে তাক নিগমন অনুমান বুলি কোৱা হয় যেনেকুৱা ৰাম হয় মৰণিল ৰামটো সকলো মানুহতকৈ কি হয় ৰামৰ পৰিমাণটো কম হয় গতিকে ইয়াতে আশ্ৰয় বাক্য দুটাতকৈ সিদ্ধান্তটো কম ব্যাপক হৈ আছে তাকে কি বুলি কোৱা নিগমন অনুমান বুলি কোৱা হয় অৰ্থাৎ আয়ত এইবিলাক মুখস্থ হৈছে আৰু নিগমন অনুমানত কি কৰা যায় নিগমন অনুমানত সামান্যৰ পৰা বিশেষলৈ উপনীত হ'ব পাৰি এটো সামান্য মানে 100% আৰু এটো 100% নহয় মানে বিশেষ অৰ্থাৎ সামান্যৰ পৰা আমি কত গেছো বিশেষলৈ গেছো এতে চাইৰ অৰ্থটো কি সকলো মানুহে মৰণ দিল ৰাম হয় মানুহ এতেকে ৰাম হয় মৰণ দিল সিধাকে গলে কি হবে এটো বস্তু যদি গোটেই মানুহে মৰে ৰামো যদি মানুহ হয় তেনেলে ৰামো মৰিব এইখিনিয়ে কথা গোটেই মানুহ যদি মৰে তেনেলে ৰামো যদি মানুহ হইতে কি হ'ব ৰামো মৰিব সো সেইখিনিয়ে কথা এতিয়া ৰাম মৰিব গোটেই মানুহ মৰে গোটেই মানুহটো বেছি না ৰাম বেছি গোটেই মানুহটো বেছি অর্থাৎ সিদ্ধান্তটো কি হল এটো হল সিদ্ধান্তটো কি হল এই আশ্রয় বাক্যটি কি হল এটো সকলো মানুহতকৈ সিদ্ধান্তটো কি হল আমাৰ ইয়াতে কম হল তাকে কি বুলি কোৱা নিগমন অনুমান বুলি কয় অর্থাৎ যি অনুমানত আশ্রয় বাক্যতকৈ সিদ্ধান্তটো সদায় কি হয় কম হয় বা সিদ্ধান্তটো আশ্রয় বাক্যতকৈ কম হয় বা সমান হয় কিন্তু বেছি হ'ব নোৱাৰে সিদ্ধান্তটো তাক কি বুলি কোৱা নিগমন অনুমান বুলি কোৱা হয় অৰ্থাৎ নিগমন অনুমানত সামান্যৰ পৰা বিশেষলৈ গতি কৰা হয় বা বিশেষলৈ উপনীত হোৱা হয় এতিয়া আমি চাম আগমন অনুমান বুলিলে কি বুজা উদাহৰণ দিয়া আৰু আগমন অনুমান মানে হল আগমন এতিয়া আমি লিখিম আগমন অনুমান ইয়াৰে কি হ'ব উল্টা হ'ব নিগমনৰ উল্টাটো কি হ'ব আগমন হ'ব